বিৰোধী ঐক্যমঞ্চ গঠনক লৈ যোৱাকালি অনুষ্ঠিত বিৰোধী দলসমূহৰ বৈঠকক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে কংগ্ৰেছৰ নিলম্বিত বিধায়ক শ্বেৰমান আলী আহমেদে। বিৰোধী দলসমূহৰ একত্ৰীকৰণে ২৬ৰ বিধানসভা নিৰ্বাচনত বিজেপি আৰু হিমন্ত বিশ্ব শৰ্মাৰ সাম্প্ৰদায়িক ৰাজনীতি শেষ কৰাত সহায়ক হ'ব। যিকোনো মূল্যৰ বিনিময়ত ২৬ৰ নিৰ্বাচনৰ পূৰ্বে বিৰোধী দলসমূহে একত্ৰিত হ'ব। বিৰোধী দলসমূহৰ এই প্ৰচেষ্টাক পূৰ্ণ সমৰ্থন জনাই বিধায়ক শ্বেৰমান আলীয়ে। হিমন্ত বিশ্ব শৰ্মাক এগৰাকী পাপিষ্ঠ বুলিও কয় বিধায়ক শ্বেৰমান আলীয়ে। আজি চেঙা সমষ্টিৰ অন্তৰ্গত ডক্টৰ জাকিৰ হুছেইন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষা সজাগতাত সভাত অংশগ্ৰহণ কৰি এইদৰে নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে বিধায়ক শ্বেৰমান আলীয়ে। নিউজ ডেস্ক ৰিপৰ্ট MT নিউজ। দেখিলে মোৰ বিৰাট ভাল লাগে। হাঁহি দেখিব লাগে। চাওক, আমাৰ গোটেই অসমতে এনেকুৱা ধৰণৰ সজাগতামূলক সভা হ'ব লাগে। বিগত সময়ছোৱাত আমি দেখিছোঁ অসমৰ মানুহৰ সৰলতাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজনৈতিক নেতাবোৰে ঘৃণনীয় সাম্প্ৰদায়িক কথা বাৰ্তা কৈ পেলাই শাসনৰ গাদীত বহে, সদায় বিগ বাষ্প বিয়পাই থাকে, যাৰ ফলত আমাৰ অসমখন গোটেই ভাৰতবৰ্ষৰ ভিতৰতে অন্যতম পশ্চাৎপদ ৰাষ্ট্ৰ। মই ভাবোঁ যে অকল মই নহয়, প্ৰত্যেকজন জনপ্ৰতিনিধিয়ে আমাৰ ল'ৰা ছোৱালীবোৰ যাতে শিক্ষাত আগবাঢ়ি যায় তাৰ কাৰণে এই ধৰণৰ সজাগতা সভা পাতিব লাগে। ইয়ে আমাৰ অসমখনক ভৱিষ্যতে এখন জাকত জিলিকা ৰাজ্য কৰিব। আৰু যিসকলে সাম্প্ৰদায়িকতাৰ বীজ বিয়পাই লেতেৰা কথা কয় সেই মানুহবোৰক তেতিয়া মানুহে ঘিণ কৰিবলৈ আৰম্ভ কৰিব। অসমত বিৰোধী শক্তিসমূহ একত্ৰিত হোৱাৰ কাৰণে এটা প্ৰয়াস চলাইছে। গোটেই প্ৰক্ৰিয়াটোক আপুনি কি ধৰণে চাইছে? বিগত সময়ছোৱাত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যেনেদৰে অসমখনক ধ্বংস কৰি আছে, অসমৰ মাটি সম্পত্তি আদানী আম্বানীক দি আছে, তাৰোপৰি ভাতৃঘাতী সংঘৰ্ষ লগাবলৈ যিমান লেতেৰা কথা কৈছে, মই ভাবোঁ এই সময়ত হিমন্তৰ এই লেতেৰা ৰাজনীতিক বিদায় দিবলৈ বিৰোধী শক্তি ঐক্যবদ্ধ হোৱাটো অতি জৰুৰী। আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো আমাৰ যিসকল হিটলাৰ মুছলনি তেওঁলোকৰ পৰিণতিটো অলপ অধ্যয়ন কৰিলে ভাল। কিন্তু তেওঁ এতিয়া পাগল হৈ গৈছে পাৱাৰৰ কাৰণে। কিন্তু হিমন্ত বিশ্ব শৰ্মা মহাশয়, যিজনে নিজকে ৰজা বুলি ভাবে, আপোনাক মই এটা সোঁৱৰাই দিব খুজিছোঁ যে এই দুখীয়া মানুহৰ চকু পানী কেতিয়াও অথলে নাযায়। আপুনি কৈছিলে পাপ কৰিলে কেঞ্চাৰত ভোগে, মই ভগৱানক খাটিম আপোনাৰ যাতে কেঞ্চাৰ নহয়। এই দৰিদ্ৰ মানুহৰ চকু পানীয়ে যাতে আপোনাক ৰৌ নৰকত ভোগাবলৈ বাধ্য নকৰে, তাৰ কাৰণে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিম। অকল আপুনি মানুহক অত্যাচাৰ কৰাই নহয়, জাতি জনগোষ্ঠীৰ নামত কাজিয়া লগোৱাই নহয়, আপুনি গোটেই অসমৰ মাটি বিক্ৰী কৰি আছে। আপুনি আপোনাৰ ভায়েক সুশান্ত বিশ্ব শৰ্মাক বৰপেটাত লগাই দিছে দৰিদ্ৰৰ তেজ চুহি খাবলৈ। মহাশয় হিমন্ত বিশ্ব শৰ্মা, আপুনি সদায় ৰজা নাথাকে। আৰু SP সাহেবক কৈছোঁ, सुन लो SP साहब, सुशांत विश्व शर्मा, कान खुल के सुन लो, एक दिन अपना टाइम आएगा तब तुम्हारा ना नौकरी रहेगा, तुम जेल का पीछे में, जेल का चारों दीवार का पीछे में तुम्हें आट्टा पीसते रहोगे, ये तुम मत बोलो। मोर एको प्रेडिक्शन নাই, মই সেফলজিষ্ট নহয়। আমি ভাল আশা কৰিছোঁ, শয়তান দূৰ হ'ব লাগে।